তো হেল্ল' ফ্ৰেণ্ডছ, আৰু মোৰ অনলাইন এডুকেশ্যন চেনেলতে। চ' ফ্ৰেণ্ডসকল, আমাৰ নতুনকৈ যিটো ৰিকুৱাৰমেণ্ট আহি পৰিছে সেইটো ওদালগুৰি ফালৰ পৰা আহিছে। যিটো ইয়াত পোষ্ট নেমটো চাব পাৰে, যিটো অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ কাৰণে যিটো ভেকেঞ্চি খালী হৈ পৰিছে, যিটো টোটেল ভেকেঞ্চিছ আহি পৰিছে 6টা। ইয়াত চাব পাৰে আপোনালোকে যিটো জব টাইপটো হ'ব গভৰ্ণমেণ্ট, কিন্তু এই যিটো জবটো হ'ব সেইটো কণ্ট্ৰেকচুৱেল। চ' ফ্ৰেণ্ডসকল, আপোনালোকে চাব পাৰে যিটো জব লোকেশ্যন ওদালগুৰি, যিটো BTR আছাম, ইয়াত লিখা আছে, আপোনালোকে চাই ল'ব পাৰে। এইসকল ল'ৰা ছোৱালী ওদালগুৰি বাসিন্দা, তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টতে যিটো চাকৰিটো পাব, যিটো কণ্ট্ৰেকচুৱেল হয়, তেওঁ কৰি থাকিলে ভাল। চ' যিটো আপোনালোকে যিটো এপ্লিকেশ্যনৰ যিটো লাষ্ট ডেট হ'ব সেইটো 12/8/2024। যিটো এপ্লিকেশ্যনৰ মোডটো অফলাইনৰ যোগেদি আপোনালোকে কৰিব লাগিব। যিটো আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ আপোনালোকক দেখাই দিম। ফ্ৰেণ্ডসকল, ইয়াত চাব পাৰে যিটো অফিচ অফ দ্য ডিষ্ট্ৰিক্ট যিটো লিগেল ছাৰ্ভিচ অথৰিটি ওদালগুৰি, যিটো ওদালগুৰিৰ ফালৰ পৰা যিটো এডভাৰটাইজমেণ্ট ডিটেইলছ আহিছিলে, যিটো ডেটটো আপোনালোকে চাব পাৰে 31 যিটো জুলাই 2024। যিটো ইয়াত চাব পাৰে, ইয়াত লেখা আছে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। যিটো অফিচ এছিষ্টেণ্টৰ কাৰণে যিটো গ্ৰেজুৱেশ্যন এলং উইথ দ্য কম্পিউটাৰ নলেজ এণ্ড টাইপিং, এণ্ড যিটো দৰমহাটো হ'ব আপোনালোকে চাব পাৰে যিটো 15,000 হ'ব যিটো অফিচ এছিষ্টেণ্টৰ কাৰণে। এণ্ড যিটো পিয়নৰ কাৰণে ক্লাছ 8 পাছ হ'ব লাগিব। কিন্তু যিসকল ব্যক্তি আপোনালোকে যিসকল ল'ৰা ছোৱালীয়ে মানে হাই ছেকেণ্ডাৰী আৰু ক্লাছ 10 যিটো পাছ কৰিছে, তেওঁলোকে যিটো এপ্লাই কৰিব নোৱাৰিব। অকল যিসকল ব্যক্তিয়ে 8 পাছ কৰিছে তেওঁলোকে পাব পাৰিব। যিটো চেলেৰিটো ইয়াত লেখা আছে আপোনালোকে চাব পাৰিব, যিটো 10,000 চেলেৰি। যিটো ইয়াত ইম্পৰ্টেণ্ট আপোনালোকক কৈ দিছোঁ, যিটো অফিচিয়েল যিটো ৰিলিজ ডেটটো আহিছিলে 31/7/2024। যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেট হ'ব 12/8/2024। যিটো ইয়াত চাব পাৰে টোটেল ভেকেঞ্চিছ অফিচ এছিষ্টেণ্টৰ কাৰণে 3টা, যিটো অফিচ পিয়নৰ কাৰণে 3টা, টোটেল ভেকেঞ্চিছ 6টা। যিটো ওদালগুৰি ফালৰ পৰা আহিছে। যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক কৈ দিছোঁ, যিটো অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন কম্পিউটাৰ নলেজ এণ্ড টাইপিঙৰ যিটো লাগিব। এণ্ড যিটো অফিচ পিয়নৰ কাৰণে আপোনালোকে 8 পাছ হ'লেই হ'ল। কিন্তু আপোনালোকে 12 বা 10 লেভেল যদি পাছ কৰে তেনেহ'লে আপোনালোকে এইটো এপ্লাই কৰিব নোৱাৰিব। যিটো এজ লিমিট হয় অফিচ এছিষ্টেণ্টৰ কাৰণে 21 to 40 ইয়াৰ্ছ, এণ্ড যিটো অফিচ পিয়নৰ কাৰণে 18 to 40 ইয়াৰ্ছ। চ' ফ্ৰেণ্ডসকল, আপোনালোকে বেছি টেনশ্যন নল'ব, সেইটো অকল কণ্ট্ৰেকচুৱেল হয়। চ' আপোনালোকে ইমানো যিটো চিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকে চাব পাৰে, যিটো অফিচ এছিষ্টেণ্টৰ কাৰণে কম্পিউটাৰ স্কিল টেষ্ট হ'ব এণ্ড ৱাকিং ইণ্টাৰভিউ হ'ব। তাৰপিছত যিটো চিলেকশ্যন প্ৰচেছটো হ'ব, এণ্ড যিটো অফিচ পিয়নৰ কাৰণে অকল ৱাকিং ইণ্টাৰভিউ হ'ব। ৱাকিং ইণ্টাৰভিউৰ পিছত আপোনালোকক যিটো চিলেকশ্যন প্ৰচেছ কৰি দিব, যিটো অফিচ ফালৰ পৰা যিটো চিলেকশ্যন প্ৰচেছটো হ'ব, এণ্ড যিটো কেনেকৈ এপ্লাই কৰিব লাগিব ইয়াত লেখা আছে, আপোনালোকে চাই পেলাই যিটো এপ্লাই কৰিব পাৰিব। চ' ফ্ৰেণ্ডসকল, যিটো ওদালগুৰি বাসিন্দাসকলৰ বাবে ভাল খবৰ, কিন্তু বেলেগ ডিষ্ট্ৰিক্টৰ যিটো এপ্লাই কৰিব নালাগে। কিন্তু যিটো বেলেগ বাসিন্দা, যিটো বেলেগ ডিষ্ট্ৰিক্টৰ যিটো ল'ৰা ছোৱালী এপ্লাই কৰিলে পোৱা চান্সটো কম, কিন্তু নিজৰ যিটো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰে পোৱা চান্সটো বেছি থাকে। চ' আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ হ'লে এপ্লাই নকৰিব। চ' ফ্ৰেণ্ডসকল, এনেকুৱা ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰিব এনেকুৱা ভিডিঅ' পাবৰ কাৰণে। আৰু আপোনালোকে মোৰ ভিডিঅ' কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আহিছে আৰু কোনটো ডিষ্ট্ৰিক্টৰ যিটো ৰিকুৱাৰমেণ্ট লাগে আপোনালোকে মোক কৈ দিব, মই সেইটোৰ ওপৰত আপোনালোকক ভিডিঅ'টো লৈ আনিম।